নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে সিটি 18 মই কৃপাঞ্চল ৰাজবংশী বিধ্বংসী জুয়ে গ্ৰাস কৰিলে শতাধিক বাসগৃহক নিশা গুৱাহাটীৰ হাতীগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা কেইবাটাও সিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়াৱহ হৈ পৰা অঞ্চলটোৰ পৰিস্থিতি একুৰা বিধ্বংসী জুয়ে সানিলে নিশাৰ মহানগৰ গুৱাহাটীৰ হাতীগাঁৱত অগ্নিকাণ্ড বিধ্বংসী জুয়ে ছাৰখাৰ কৰিলে এটা আৱাসিক অঞ্চল ভস্মীভূত হ'ল অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহ কেৱল ছাই হৈ ৰ'ল দিন হাজিৰা কৰি দুবেলা দুমুঠি গোটোৱা অৰ্ধশতাধিক পৰিয়ালৰ সৰ্বস্ব হাড়ভগা শ্ৰম কৰি গোটোৱা অৰ্থকৰি জ্বলি ছাই হ'ল সেই স্থানতে ৰখা দুখনকৈ চাৰিচকীয়া বাহন বৃহস্পতিবাৰে নিশা প্ৰায় 10:30 বজাত হাতীগাঁৱৰ অজন্তা পথত হাহাকাৰ লাগিল বিধ্বংসী জুয়ে আগুৰি ধৰিলে বৃহত্তৰ অঞ্চলটো আৱাসিক অঞ্চলত হোৱা অগ্নিকাণ্ডত ইটোৰ পিছত সিটো চিলিণ্ডাৰ বিস্ফোৰণে অধিক ভয়াৱহ কৰি তুলিলে জুইৰ প্ৰভাৱ আৰু তাৰ পিছত স্থানীয় লোকৰ জুই নুমুৱাৰ প্ৰচেষ্টা কিছু সময়ৰ পিছতে উপস্থিত হোৱা 15খনতকৈ অধিক অগ্নি নিৰ্বাপক বাহিনীৰ ধাৰাবাহিক অগ্নি নিৰ্বাপনৰ প্ৰচেষ্টা নিশা প্ৰায় 1 বজাতহে জুই নিৰ্বাপন হয় নিশাই ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ তদাৰক কৰিলে ডিচিপি সুৰজিৎ সিং পানেছৰে জুই লাগিছিল হাতীগাঁৱৰ অজন্তা পথৰ মছজিদৰ সন্মুখতে থকা এটা বৃহৎ আৱাসিক অঞ্চলত পকী দেৱালেৰে আৱৰা অঞ্চলটোত তৰ্জাৰ বেৰ টিনৰ চালিৰে প্ৰায় 60টামান সৰু সৰু ঘৰ ভাড়াঘৰ এইবোৰ ঘৰতে বাস কৰিছিল হাজিৰা কৰি পেটে ভাতে খাই থকা অৰ্ধশতাধিক পৰিয়ালে কেনেদৰে ক'ৰ পৰা জুইৰ সূত্ৰপাত ঘটিল সেয়া এতিয়াও নিশ্চিত নহয় কোনোবাই কয় জাবৰৰ দমৰ পৰা কোনোবাই কয় বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ পৰাই জুই লাগিল কিন্তু বিধ্বংসী জুই কৰাই শেষ কৰি পেলালে অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহ বিধ্বংসী জুই গ্ৰাসত সকলো হেৰুৱা লোকসকলে নিশাটো তেনেকৈয়ে পাৰ কৰিলে 15,000 টাকা আছিল মোৰ এটু ওলাব পৰা নাই মই স্থিৰাংগাতে আছিল এটু জ্বলি গৈছে ইয়াত কিমান মানুহৰ ঘৰ আছিল ইয়াত টোটেল মানুহ হিচাপ নাই 300 ঘৰ মান হ'ব বিঅপি যোৱাৰ পিছত 15-20 মিনিট পিছত ফ্লাই ব্ৰিগেড আহিছে তাৰপিছত হাতীগাঁও থানাৰ পুলিচ আহিছে তেওঁলোকৰ লগত আমি লগ লাগি পেলাই ইতিমধ্যে প্ৰায় 60টা 50টা ঘৰ জ্বলি গ'ল জ্বলা গোটেইবিলাকত জুই লাগিছে তেতিয়া আমি জুইটো নুমাবলৈ সক্ষম হৈছোঁ বাচ্চা এজন জুইৰ মাজত আছিল আমি এই স্থানীয় যুৱক ৰাইজে মিলি বাচ্চাটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ পুৱাও এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হ'ল সৰ্বশান্ত লোকসকলে পুৱাৰ ভাগত ঘটনাস্থলী পৰিদৰ্শন কৰে গুৱাহাটীৰ সাংসদ কুইনুজা মৃগেন শৰণীয়াই গুৱাহাটীৰ সাংসদগৰাকীয়ে এই অগ্নিকাণ্ডৰ বাবে দোষাৰোপ কৰিলে ভাড়াঘৰৰ মালিকক যধে মধে ঘৰ সজাৰ বাবেই সুৰক্ষাৰ কোনো ব্যৱস্থা নোলোৱাৰ বাবেই অগ্নিকাণ্ডই ল'লে বিধ্বংসী ৰূপ একে সময়তে ক'লে মালিকৰ গাফিলতিৰ বাবে হোৱা অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তক দিয়া নহ'ব ক্ষতিপূৰণ দুপৰীয়ালৈ মুখত ফুটকন এটা নপৰা লোকসকলক দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিলে হাতীগাঁও মছজিদে খাদ্যপ্ৰাণীৰ আশ্বাস দি উভতিল জনপ্ৰতিনিধি ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এক শোকাবহ পথ দুৰ্ঘটনায় জোকাৰি গ'ল শোণিতপুৰক দুৰ্ঘটনাত মৃত্যুক খাবতিলে 5জন দুৰ্ভগীয়া যুৱকে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত তীব্ৰবেগী ছুইফ্ট ডিজায়াৰ বাহন এক ভয়ংকৰ দুৰ্ঘটনা নিশা দুৰ্ঘটনায় প্ৰাণ কাঢ়িলে 5জন লোকৰ এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল শোণিতপুৰ জিলাৰ মিট চাপ্লাইৰ সমীপত বাহনখনত আছিল তেজপুৰৰ গটঙাৰ দীপেন বৰা বেচেৰিয়াৰ বিদ্যুৎ নাথ বেচেৰিয়া কনাই বৰা চুবুৰীৰ আকাশদ্বীপ বৰা বালিপুখুৰী তিনিআলিৰ ভাইকন পটংগীয়া আৰু পটিয়া চুবুৰীৰ বিশ্বজিৎ ওৰফে নিকু নিশা প্ৰায় 8মান বজাত এখন ছুইফ্ট ডিজায়াৰ বাহন টেষ্ট ড্ৰাইভ কৰিবলৈ বুলি মেকানিক লৈ ওলাই আহিছিল 5জন লোক বালিপৰা আৰু তেজপুৰ অভিমুখী পথেৰে নিশা প্ৰায় 1মান বজাত
প্ৰচণ্ড বেগেৰে গৈ থকা অৱস্থাত মিট ছাপ্লাইৰ সমীপৰ এডাল গছত খুন্দা মাৰি পথাৰত বাগৰি পৰে তীব্ৰ বেগী বাহনখন। ইয়াৰ পিছতেই মৃত্যু ঘটে বাহনখনত থকা 5জন লোকৰে। আমি দাবৰৰ পৰা আহি আছিলোঁ, আহোঁতে দেখিছোঁ ইয়াতে এক্সিডেণ্ট হৈ পৰি আছে। তেতিয়া 108ক খবৰ কৰিলোঁ। কিমানজন মানুহ হেৰি হৈছে? 5জন। ওলাই গৈ পেলাই সেই তিনিআলি লগৰ বন্ধুৰ লগত থাকেগৈ। আগৰো যেনেকৈ যায় তেনেকৈ যোৱাকালিও গ'ল। আৰু দুদিনমান গাড়ীখন তেখেতে মানে তিনিআলিতে বনাই আছিলে, বনাই পেলাই লগত মানে অনটেষ্টত আহি মানে বালিপাৰালৈ আহিল। লগতে মেকানিকো আছিলে, লগত এজন বন্ধুও আছিলে হ'বলা তেনেকুৱা। আহি পেলাই ৰাতি 8:30মান বজাত ঘৰৰ পৰা ওলাই আহিছিলে। এই ভয়ংকৰ দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে অঞ্চলটোত। অত্যধিক মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি ৰাইজে সন্দেহ কৰিছে। এই ভালুকপুঙলৈ যোৱা স্বভাৱ যিটো আছে, মই দেখিছোঁ ল'ৰা ছোৱালী পৰিয়াল লৈ পেলাই ভালুকপুঙলৈ যায়। ভালুকপুঙলৈ গৈ ভালুকপুঙত মদ পানী খাই ঘূৰি আহোঁতে সাধাৰণতে দুৰ্ঘটনা ঘটে। বহুত ল'ৰা মৰিছে। ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ওদালগুৰিৰ ৰৌতাৰ দৈফাঙত আৰক্ষীয়ে গুলীচালনা কৰিছে। আৰক্ষীৰ গুলীত নিহত হৈছে এটা ডকাইত। নিহত ডকাইতটোৰ নাম কিনাৰাম বড়ো। ডকাইতটোৰ আক্ৰমণত আহত হৈছে দুগৰাকীকৈ আৰক্ষী। ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈছে। কেইবাটাও ডকাইতি কাণ্ডত জড়িত আছিল এই কিনাৰাম, যিগৰাকীৰ মৃত্যু হৈছে ইতিমধ্যে। কিন্তু আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে ওদালগুৰিৰ দৈফাঙত। আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈছে আৰু আৰক্ষীৰ গুলীত এটা ডকাইতৰ মৃত্যু হোৱাৰ খবৰ কিনাৰাম বড়ো বুলি জানিব পৰা গৈছে। আগে পিছেও এনেধৰণৰ বহু অপৰাধমূলক ঘটনাৰ সৈতে জড়িত এই কিনাৰাম। ডকাইতৰ আক্ৰমণত দুগৰাকী আৰক্ষী আহত হৈছে ইতিমধ্যে। ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈছে ইতিমধ্যে আৰু কেইবাটাও ডকাইতি কাণ্ডত জড়িত কিনাৰামৰ সন্দৰ্ভত জানিব পৰা গৈছে আৰু তদন্ত অব্যাহত ৰাখিছে। লগত থকা আন কেইটা ডকাইতক বিচাৰিবৰ বাবে তদন্ত অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে। দুগৰাকী আৰক্ষী আহত হোৱাৰ খবৰ আহিছে। এক্সক্লুচিভলি আৰু ফাৰ্ষ্ট অন আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ নিউজ 18ৰ দৰ্শকক। কিনাৰাম বড়ো নামৰ এটা ডকাইতৰ গুলী লাগি মৃত্যু হোৱাৰ খবৰ আহিছে আৰু বাকী কেইজন পলাতক অৱস্থাত আছে। কেইবাটাও ডকাইত তাত আছিল আৰু এই কিনাৰাম কেইবাটাও ডকাইতি কাণ্ডৰ সৈতেও জড়িত হৈ আছিল। ৰৌতাৰ দৈফাঙত এই ঘটনাটো সংঘটিত হৈছে। ৰিপুঞ্জয় নাথ আমাৰ সৈতে সংযুক্ত হৈছে বিষয়টো সংক্ৰান্তত আৰু অধিক আমি ৰিপুঞ্জয়ৰ পৰা জানিবলৈ চেষ্টা কৰিম। ৰিপুঞ্জয়, শেহতীয়া কি আপডেটছ আপোনাৰ পৰা জানিম? হয়, কিবাঞ্জল, এটা কথা ক'ব লাগিব যে ওদালগুৰি জিলাত এক মানে সন্ত্ৰাসৰ সৃষ্টি কৰিছে যি কেনাৰাম বড়ো নামৰ যিজন ডকাইত আছিলে। আৰু সেই ডকাইতজন এনেকুৱা নহয় যে ওদালগুৰি জিলাত বা অসমতে নহয়, অৰুণাচল, নাগালেণ্ড বিভিন্ন অঞ্চলত তেওঁ আচলতে ডকাইতি কৰিছিলে আৰু ডকাইতি কৰি সঘনাই ঠাই সলনি কৰি আহিছিলে, আৰক্ষীৰ চকুত তুলি দি আছিলে। আৰু এক কথাত ক'বলৈ গ'লে ওদালগুৰি জিলাৰ আৰক্ষীৰ নিৰ্যাহৰণ কৰিছিলে কেনাৰাম বড়োৱে। কিন্তু যোৱা নিশা এক গোপন সূত্ৰৰ পৰমখেৰি আৰক্ষীৰ যি চোৱাং চোৱাৰ খবৰ আছিলে আৰু সেই খবৰ মতে যি ওদালগুৰি থানাৰ ৰৌতা থানাৰ অন্তৰ্গত দৈফাম অঞ্চলত আচলতে ডকাইতিৰ বাবে কেনাৰাম বড়োৰ লগতে আৰু এজন সংগী তেওঁ প্ৰৱেশ কৰিছিলে সেই গাঁওখনত আৰু সেই খবৰটো আৰক্ষীয়ে পাইছিলে। আৰু সেই সময়তে আৰক্ষীয়ে সেই অঞ্চলটো চাৰ্চ কৰি আচলতে এঘৰ মানুহৰ এটা পিছফালে এটা জেগাত তেওঁক আচলতে ঘেৰাও কৰিছিলে। ঘেৰাও কৰাতে ফেঞ্চাও কৰিছিলে আৰক্ষীয়ে, ৰবলৈ কৈছিলে আৰু ৰবলৈ কোৱাৰ লগে লগে আচলতে এই যি হিৰকজ্যোতি পেগু নামৰ যে আৰক্ষী যি উপ পৰিদৰ্শকজন আগুৱাই গৈছিলে আৰু সেই মুহূৰ্ততে তেওঁলৈ লক্ষ্য কৰি কেনাৰাম বড়োৱে আচলতে গুলিয়াইছিলে আৰু গুলি লগাৰ ফলত আন এজন কনিষ্টবল আগবাঢ়ি গৈছিলে আৰু সেই কনিষ্টবলজনকো আচলতে গুলিয়াই আহত কৰিলে যি কেনাৰাম বড়োৱে। আৰু তাৰ পিছতে আচলতে পুলিচৰ ফালৰ পৰা আৰক্ষীয়ে যে পুলিচৰ ফালৰ তেওঁক গুলীবৰ্ষণ কৰিলে আৰু গুলীবৰ্ষণ কৰাত আচলতে কেনাৰাম বড়ো নিহত হৈছে। আৰু এটা কথা ক'ব লাগিব যে কেনাৰাম বড়ো এনেকুৱা নহয় যে এদিনেই নহয়, তেওঁ বিভিন্ন সময়ত জেলত যায়, জেলৰ পৰা আইনৰ সুৰুঙেৰে ওলাই আহি বিভিন্ন সামাজিক কাম কৰে, বাইক চুৰিৰ পৰা আৰম্ভ কৰি ডকাইতিৰ পৰা সকলো কাম কৰি থাকে আৰু এইদৰে আচলতে ওদালগুৰি জিলাত এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ওদালগুৰি জিলাতে নহয়, নৰ্থ ইষ্টত আচলতে এক গাড়ী চুৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন কাম সংঘটিত কৰিছে কেনাৰাম বড়োৱে। আৰু কেনাৰাম বড়োৰ লগত যিগৰাকী আছিল সেইগৰাকীক ইতিমধ্যে কিবা বিচাৰ খোচাৰ কৰিছে আৰক্ষীয়ে, সেইফালৰ পৰা কিবা আগবঢ়াইছে খবৰ? হয়, এটা কথা ক'ব লাগিব যে ওদালগুৰি জিলাৰ যিটো অঞ্চলত আচলতে তেওঁলোক অৱস্থান কৰিছিলে, এজন নিহত হ'ল আৰু এজন আন্ধাৰৰ সুযোগ লৈ পলাই গৈছিলে আৰু সেইজন বিচাৰি আচলতে ইতিমধ্যে চাৰ্চ অপাৰেশ্যন চলাই আছে। কিন্তু এতিয়ালৈকে আচলতে তেওঁ সংযুক্ত বিচাৰি পোৱা নাই, আন্ধাৰৰ সুযোগ। হয়, আৰু যে আপুনি ক'লে দুগৰাকী আৰক্ষী ইতিমধ্যে এগৰাকী বিষয়া আৰু তেওঁৰ লগতে কনিষ্টবল এগৰাকী আহত হৈছে, তেওঁলোকক ক'ত ৰখা হৈছে, তেওঁলোকৰ স্বাস্থ্যৰ যিজন হিৰকজ্যোতি পেগু নামৰ যিজন উপ পৰিদৰ্শক আছিলে, তেওঁ ইতিমধ্যে তেওঁৰ হাতত এটা গুলি সোমাইছে আৰু সেই গুলিটো উলিয়াবলৈ আচলতে গুৱাহাটী GMCত প্ৰেৰণ কৰিছে আৰু আৰু এজন কনিষ্টবল তেওঁক ইয়াতে আচলতে ওদালগুৰি অসামৰিক চিকিৎসালয়তে তেওঁক ৰখা হৈছে।
নিশ্চয় ধন্যবাদ জনাইছোঁ ৰিপুঞ্জয় শেহতীয়া আপডেটছ আপুনি জনালে ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ এটা বছৰ ইউক্ৰেইনত 5 দিনীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যুদ্ধৰ বৰ্ষপূৰ্তিৰ মাজতে পুনৰ নতুন প্ৰস্তুতিৰে সাজু হৈছে দুই শত্ৰু ৰাষ্ট্ৰ ৰাছিয়া আৰু ইউক্ৰেইন ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ এবছৰ যুদ্ধ বন্ধ নহয় নতুন প্ৰস্তুতিৰে সাজু ৰাছিয়া ইউক্ৰেইন নাটো দেশৰ ইউক্ৰেইনলৈ অধিক সামৰিক সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি ৰাছিয়াক প্ৰত্যক্ষভাৱে সহায় কৰাৰ লক্ষ্যৰে শ্বি জিনপিঙৰ মস্কো ভ্ৰমণৰ প্ৰস্তুতি 2022 চনৰ 24 ফেব্ৰুৱাৰী এবছৰ পূৰ্বে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নিৰ্দেশত আৰম্ভ হোৱা ইউক্ৰেইন আক্ৰমণে এবছৰ গৰুকিলে যুদ্ধৰ বৰ্ষপূৰ্তিৰ সময়ত আলোকসজ্জাৰে আলোকিত হৈ উঠিল কিভৰ অপেৰা হাউচ এবছৰীয়া যুদ্ধত প্ৰাণ হেৰুওৱা ইউক্ৰেইন সেনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰে 22 পৰা 27 ফেব্ৰুৱাৰীলৈ ইউক্ৰেইনৰ ৰাজধানী চহৰখনত আয়োজিত হ'ল 5-দিনীয়া অনুষ্ঠান পশ্চিম ইউক্ৰেইনৰ ভিভ চহৰত থকা যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যুদ্ধত আত্মীয়ক হেৰুওৱা বহুজনে চহৰখনৰ সমাধি ক্ষেত্ৰত জনালেহি শ্ৰদ্ধাঞ্জলি কেৱল কিয়েভ বা ইউক্ৰেইনতে নহয় যুদ্ধৰ বৰ্ষপূৰ্তিত বহু দেশে ইউক্ৰেইনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিলে নিউয়ৰ্কৰ ৰুছ কনচুলেটৰ সন্মুখত মমবাতি জ্বলাই ৰাছিয়াৰ ইউক্ৰেইন আগ্ৰাসনৰ বিৰুদ্ধে সাব্যস্ত হ'ল প্ৰতিবাদ ব্ৰুছেলছত ইউৰোপীয় সংঘৰ অট্টালিকাত আলোকসজ্জাৰে দেখা গ'ল ইউক্ৰেইনৰ পতাকা একে দৃশ্য পেৰিছৰ আইফেল টাৱাৰতো ইউক্ৰেইনৰ পতাকাৰ ৰঙেৰে আলোকিত হৈ উঠিল আইফেল টাৱাৰ কেৱল ইউক্ৰেইন বা ইউক্ৰেইন সমৰ্থিত দেশতে নহয় যুদ্ধৰ বৰ্ষপূৰ্তি পালিত হ'ল ৰাছিয়াতো ৰাছিয়াৰ ৰাজধানী চহৰ মস্কোৰ অট্টালিকাত জ্বলি উঠিল ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ছবি যুদ্ধৰ বৰ্ষপূৰ্তিৰ সময়তে ৰাষ্ট্ৰসংঘৰ মজিয়াত পুনৰবাৰ উত্থাপিত হয় ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ প্ৰসংগ ৰাষ্ট্ৰসংঘৰ মজিয়াত অতি শীঘ্ৰে ৰাছিয়াই ইউক্ৰেইনৰ পৰা সেনা উভতাই নিয়াৰ পক্ষে ভোটদান কৰিলে ৰাষ্ট্ৰসংঘৰ 193খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত 141খন ৰাষ্ট্ৰই 7খন ৰাষ্ট্ৰই প্ৰস্তাৱৰ বিৰোধিতা কৰাৰ বিপৰীতে ভাৰত চীনকে ধৰি 32খন দেশ বিৰত থাকিল ভোটদানৰ পৰা ৰাষ্ট্ৰসংঘৰ মজিয়াত 141খন ৰাষ্ট্ৰৰ সমৰ্থন লাভ কৰি ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী ডিমিত্ৰী কুলেবাই ধন্যবাদ জনালে ৰাষ্ট্ৰসংঘক ধন্যবাদ জনালে আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে এনে প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবে ইপিনে যুদ্ধৰ বৰ্ষপূৰ্তিৰ প্ৰাকখনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে কিয়েভ ভ্ৰমণ কৰাৰ পিছতে বিভিন্ন দেশৰ নেতাই ইউক্ৰেইন ভ্ৰমণ কৰিছে কিয়েভ ভ্ৰমণ কৰিলে স্পেইনৰ প্ৰধানমন্ত্ৰী সানচেজে ইস্তোনিয়াৰ প্ৰধানমন্ত্ৰী কাজা কাল্লাছে ইউক্ৰেইন ভ্ৰমণ কৰি ক'লে ৰাছিয়া ইউক্ৰেইনৰ দৰে ইস্তোনিয়াৰ শত্ৰু ইউক্ৰেইনে দুৰ্বল কৰি তুলিছে উভয় দেশৰ শত্ৰু ৰাষ্ট্ৰ ৰাছিয়াক এনেদৰে ইখনৰ পিছত সিখন দেশৰ ৰাষ্ট্ৰপ্ৰধানে ইউক্ৰেইন ভ্ৰমণ কৰি সহমৰ্মিতা তথা সহায়ৰ আশ্বাস দিয়াৰ সমান্তৰালকৈ ৰাছিয়াই চলাইছে কূটনৈতিক যুদ্ধ জো বিডেনৰ ইউক্ৰেইন ভ্ৰমণৰ প্ৰতিশোধকল্পে ৰাছিয়াৰ আমন্ত্ৰণত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ৰাছিয়া ভ্ৰমণৰ প্ৰস্তুতি চলাইছে চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ মস্কো ভ্ৰমণৰ বাতৰিয়ে চিন্তিত কৰি তুলিছে আমেৰিকাকো আনহাতে ইউক্ৰেইনৰ বহুকেইটা সেনাৰ দলে ইউৰোপীয় দেশসমূহত সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ব্ৰিটেইনত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ইউক্ৰেইনৰ সেনাৰ এটা দলে ইংলণ্ডতে যুদ্ধৰ বৰ্ষপূৰ্তিত দেশৰ বাবে প্ৰাণ হেৰুওৱা সেনাসকলক সোঁৱৰে লগতে প্ৰকাশ কৰিলে যুদ্ধ জয়ৰ সংকল্পৰ কথা ইয়াৰ মাজতে ৰাছিয়াৰ আক্ৰমণত ঘৰ বাৰী আত্মীয়ক হেৰুৱাই বিপন্ন হৈ পৰা ইউক্ৰেইনৰ ভিন্ন প্ৰান্তৰ সাধাৰণ নাগৰিকে পাৰ কৰিলে যুদ্ধৰ
বিভীষিকাময় এটা বছৰ। ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ বৰ্ষপূৰ্তিৰ দিনাই দেশবাসীক সম্বোধন কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলনস্কিয়ে ক'লে, ইউক্ৰেইনে সমগ্ৰ বিশ্বকে একত্ৰিত কৰিলে। এতিয়া যুদ্ধত জয়লাভ নকৰা পৰ্যন্ত ক্ষান্ত নহয় ইউক্ৰেইন। যুদ্ধত জয়লাভৰ বাবে এই বছৰ যিকোনো পৰ্যায়লৈ যাব ইউক্ৰেইন। ইপিনে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ বৰ্ষপূৰ্তিৰ দিনাই চীনৰ বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰিলে, শান্তি আলোচনাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাব চীনে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি লাভ কৰিলে নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালে। অসমৰ একাদশখন চিকিৎসা মহাবিদ্যালয় নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাল। ৰাজ্যত 1400খনলৈ বৃদ্ধি পালে MBBS পাঠ্যক্ৰমৰ আসনৰ সংখ্যা। অসমত বাঢ়িল আৰু এখন চিকিৎসা মহাবিদ্যালয়। নগাঁও চিকিৎসা মহাবিদ্যালয়ে লাভ কৰিলে NMCৰ স্বীকৃতি। ৰাজ্যত MBBS পাঠ্যক্ৰমৰ আসনৰ সংখ্যা বৃদ্ধি পালে 1400লৈ। ৰাজ্যবাসীৰ বাবে আন এক সুখবৰ। অসমৰ একাদশখন চিকিৎসা মহাবিদ্যালয় ৰূপে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অনুমোদন জনাইছে নৱনিৰ্মিত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ। বুধবাৰে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ বিশেষজ্ঞ দল এটাই নগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি উভতি যোৱাৰ পিছতেই বৃহস্পতিবাৰে সন্ধিয়া নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষলৈ এক ইমেইল প্ৰেৰণ কৰি চিকিৎসা মহাবিদ্যালয়খনক অনুমতি প্ৰদানৰ সিদ্ধান্তৰ কথা অৱগত কৰে। নেশ্যনেল মেডিকেল কাউন্সিল তেওঁলোকৰ দুজন সদস্যই ইয়াত আহি আমাৰ কলেজখন আচম্বিতে আহি পেলাই পৰিদৰ্শন কৰি গৈছে। তেওঁলোকে ইতিমধ্যে অনুমতি প্ৰদান কৰিছে যে 100জন ছাত্ৰ এই বছৰৰ পৰা অৰ্থাৎ 2023-24 বৰ্ষৰ যিটো মানে পাঠ্যক্ৰম, সেই বৰ্ষত 100জন অতিৰিক্ত ছাত্ৰই নগাঁও মেডিকেল কলেজৰ প্ৰথম বেটছ হিচাপে মানে নামভৰ্তি কৰিবলৈ সুযোগ আৰু সুবিধা ল'ব। পত্ৰখনত উল্লেখ থকা অনুসৰি নগাঁও চিকিৎসা মহাবিদ্যালয়কো 2023-24 চিকিৎসা শিক্ষাবৰ্ষৰ পৰাই MBBSৰ 100খন আসনেৰে চিকিৎসা বিজ্ঞানৰ পাঠদান আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে। আয়োগৰ ফালৰ পৰা পত্ৰখনত প্ৰকাশ কৰা মতে নতুন চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিগত সা সুবিধা, পৰীক্ষাগাৰ, গ্ৰন্থাগাৰ, ছাত্ৰাবাস, ছাত্ৰীবাস, চিকিৎসালয়, পৰ্যাপ্ত সংখ্যক অধ্যাপক অধ্যাপিকা, জ্যেষ্ঠ আৱাসিক চিকিৎসকৰ উপলব্ধতাক লৈ আয়োগৰ পৰিদৰ্শনকাৰী দলে প্ৰতিবেদনত সন্তুষ্টি প্ৰকাশ কৰিছে। গোটেইকেইটা বিভাগেই আমাৰ কলেজখনত আছে বুলি মই দাবী কৰিব পাৰোঁ বা ইতিমধ্যে ভাৰতীয় চিকিৎসা বিজ্ঞান পৰিষদৰ যিসকল সদস্য তেওঁলোকে আহি পৰম সন্তুষ্টিত হৈছে যে মেডিচিন বিভাগ এতিয়া পূৰ্ণাংগ পৰ্যায়ত চলি আছে, চাৰ্জাৰী বিভাগ অৰ্থাৎ শল্য চিকিৎসা বিভাগ চলি আছে। ইয়াৰে কিছুমান অস্ত্ৰোপচাৰো সমাপন হৈছে। এপেণ্ডিচেক্টমি বা গল ব্লাডাৰৰ অপাৰেশ্যন ইয়াত এতিয়া ধুনীয়াকৈ সুন্দৰভাৱে সুকলমে সমাধান কৰা হয়। ইফালে কোকৰাঝাৰৰ পিছত নগাঁও চিকিৎসা মহাবিদ্যালয়ে NMCৰ অনুমতি লাভ কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যোৰহাটত এটা হাতীক লৈ চলিছে ব্যাপক চৰ্চা। এই হাতীটোক লৈ যোৰহাট থানাৰ আলহী হ'ব লগা হৈছে এগৰাকী লোক। আনহাতে এই হাতীটোৱে পোহৰলৈ আনিছে চুবুৰীয়া নাগালেণ্ডত পোহনীয়া হাতীৰ ওপৰত চলোৱা অত্যাচাৰৰ অকথিত কাহিনী। যোৰহাটত এটা হাতীক লৈ চৰ্চা। নাগালেণ্ডত অসমৰ পৰা কাম কৰাবলৈ নিয়া এটা ঘৰচীয়া হাতীৰ ওপৰত চলোৱা অত্যাচাৰৰ অকথিত কাহিনী পোহৰলৈ আহিছে। কেইবাবছৰ পূৰ্বে নাগালেণ্ডলৈ নিয়া হৈছিল মৰাণৰ ৰাঙলীধান পথাৰৰ গায়ত্ৰী দত্তৰ পৰিয়ালৰ এটা পোহনীয়া হাতী। কিন্তু হাতীটোৰ ওপৰত নাগালেণ্ডত অত্যাচাৰ চলোৱাৰ লগতে গৰাকীক হাতীটো ঘূৰাই দিবলৈ বিচৰা নাছিল নাগালেণ্ডৰ লোকসকলে। অৱশেষত কৌশলেৰে গায়ত্ৰী দত্তৰ পৰিয়ালে যোৱা 17 ফেব্ৰুৱাৰীত নাগালেণ্ডৰ পৰা হাতীটো মৰাণৰ ঘৰলৈ লৈ আনে। কিন্তু হাতীটো খোজকাঢ়ি লৈ অনাৰ পথত বুধবাৰে নিশা যোৰহাটত তেওঁলোক সন্মুখীন হয় এক অনাহুত পৰিস্থিতিৰ। নিশা এজন যুৱকে গাড়ী লৈ হাতীৰ সৈতে অহা পৰিয়ালটোক অনুসৰণ কৰি যোৰহাট নগৰৰ গড়মূৰ শ্মশানৰ সমীপত বিভিন্ন বাক বিতণ্ডাত লিপ্ত হয়। যুৱকজনৰ ভয় ভাবুকিত হাতীৰ মাউতৰ লগতে পৰিয়ালটো পলাই যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। আমি আপোনাৰ 11টা বজাৰ পৰা 2টা বজালৈকে আছিলো। মানুহজনে এজন পিছে ঘূৰি আছে গাড়ী লৈ কিনে। তাৰপিছত মানুহজনক মাতিলে এইফালে আমাক বহিবলৈ জেগা আছে, খাবলৈ জেগা আছে বোলো
তালৈ বোলা বুলি কৈ কিনে শ্মশান ঘাট ফালে লৈ গ'ল। শ্মশান ঘাটত লৈ কিনে মানুহকেইটাক মাৰিবলৈ লৈছে। মানুহজন যোৰহাটৰ হয়? যোৰহাটৰে। হাতীটো এৰি পেলাই আপোনালোক পলাই দিলে। কিন্তু ইয়াৰ পিছতেই হাতীৰ মাউত আৰু পৰিয়ালটোক খেদি যুৱকজনে আৰক্ষীৰ কাষ চাপি আৰক্ষী থানাত জনালে যোৰহাটত এটা হাতীৰ মুক্ত বিচৰণৰ কথা। হাতীটোৰ বিচৰণক কেন্দ্ৰ কৰি এইবাৰ আৰক্ষীৰে সমালোচনাত নামিল যুৱকজন। পিছে যুৱকজনৰ অভিযোগৰ পিছত হাতীটোৰ কাষত আৰক্ষী উপস্থিত হোৱাৰ পিছতহে পোহৰলৈ আহিল আচল কথা। ইয়াৰ পিছতেই আৰক্ষীয়ে আটক কৰিলে যুৱকজনক। কিন্তু বহুত কেইবাবছৰ আছিলে তাৰমানে পাহাৰ তাৰমানে নগাই পইচা পাতি নিদিয়ে, খেলি মেলি কৰে, কাগজ পত্ৰ জব্দ কৰি ল'লে। তাৰপিছতে এতিয়া আমি যেন তেন উলিয়াই আনিছিলোঁ। যোৰহাট আমি সেইফালৰ পৰা আহি আছোঁ, ডাইৰেক্ট মেইন ৰাস্তাই আহি আছোঁ, তাৰমানে ডিমাপুৰ পাই পেলাই একদম ঘৰলৈ আহি আছোঁ। আৰক্ষীয়ে কৰায়ত্ব কৰা যুৱকজনৰ নাম ৰাজা পাইলং। এইফালে যোৰহাটৰ বন বিভাগে হাতীটোৰ নথিপত্ৰ পৰীক্ষা কৰি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। যোৰহাটৰ পৰা গৌতম বজাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ অবৰ সচিব টুমি গংককৰ ৰহস্যজনক মৃত্যু হৈছে। নাহৰলগুঙৰ পমা গাঁৱত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে টুমি গংককৰ মৃতদেহ। অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ দুৰ্নীতিৰ অভিযোগত নিলম্বিত হৈ আছিল টুমি গংকক। ইপিনে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আৰু উল্লেখ কৰি থব লাগিব যে APPSC কেলেংকাৰীত সাঙুৰ খাইছিল টুমি গংককৰ নাম। ইয়াকে লৈ স্থানীয় দল সংগঠন তথা শিক্ষাৰ্থী সমাজে সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ। APPSC কেলেংকাৰীক লৈ তুমুল বিতৰ্ক অব্যাহত থকাৰ মাজতে অবৰ সচিবগৰাকীৰ মৃত্যুৱে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। আনহাতে পূৰ্বে এটা হোৱাটছএপ গ্ৰুপত মেছেজ কৰিছিল টুমি গংককে। হোৱাটছএপ মেছেজত APPSCৰ প্ৰশ্ন কাকত ফাদিলৰ জড়িত নহয় বুলি কোৱাৰ লগতে নিজকে নিৰ্দোষী বুলি দাবী কৰিছিল টুমি গংককে। আনহাতে APPSCৰ দুৰ্নীতিৰ তদন্তৰ বাবে বৃহস্পতিবাৰে বিয়লি 3:30 বজাত CBIয়ে সমন জাৰি কৰিছিল বিষয়াগৰাকীক। বিয়লি 4:30 বজাত ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰাই ছুইচ অফ আছিল টুমি গংককৰ মোবাইল ফোন। আনফালে পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাত আজি পমা গাঁৱত এডাল গছত ৰহস্যজনকভাৱে উদ্ধাৰ কৰিছে টুমি গংককৰ নিথৰ দেহটো। চৰ্চাত এখন চৰকাৰী বিদ্যালয় বেচৰকাৰী বিদ্যালয়ৰ সমানে সমানে ফেৰ মাৰিব পাৰে বিদ্যালয়খনে। ছ'চিয়েল মিডিয়াত বিদ্যালয়খনে ব্যাপক চৰ্চা লাভ কৰাৰ পাছতে এতিয়া বিদ্যালয়খনৰ পৰিদৰ্শন কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। ভালে ভালে হৈ গ'ল। যোৱাবাৰ কি ৰেংক আছিলে? বি। এইবাৰ কি হ'ব? এ হ'ব নহয় নে A+ হ'ব? হয়, মই সামাজিক মাধ্যম যোগে যমুনামুখ চাচনি উচ্চ মাধ্যমিক বিদ্যালয়খনৰ এখন বিদ্যালয় ভাল কৰিবলৈ হ'লে বহুত টকা পইচা, বহুত উন্নত আন্তঃগাঁথনিৰ প্ৰয়োজন নাই। প্ৰয়োজন SMDCৰ সদস্যা তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ মনৰ ইচ্ছাটো প্ৰথম কথা। আৰু মাজত তেওঁলোকৰ ফলাফল বেয়া হৈছিলে, তেওঁলোকে বেয়া ফলটো ৱালত লিখি থৈছে, ভালটোও তেওঁলোকে লিখি থৈছে। গতিকে এনে আদৰ্শ বাকী বিদ্যালয়বিলাককো ল'বৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। বিদ্যালয়খনৰ পৰিৱেশ তথা আন্তঃগাঁথনি ভাল কৰিবলৈ কেৱল টকা পইচাৰ প্ৰয়োজনেই নহয়, প্ৰয়োজন হয় বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ সদিচ্ছা। এই বিদ্যালয়খনক সকলো চৰকাৰী বিদ্যালয়ে আদৰ্শ হিচাপে ল'বলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে। নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এইবাৰ বিতৰ্কত চাচনি শ্ৰী শ্ৰী চলিহা বাৰেঘৰ সত্ৰ সমাজ। হাঁহ কুকুৰা পালনৰ বাবে সত্ৰ সমাজে জুই পানী নিষেধ কৰিলে এটা পৰিয়ালটোৰ মৃতকৰ সংস্কাৰৰ পৰ্বত উপস্থিত নাথাকিলে এগৰাকী ভকত। City 18ত আপোনালৈ এই প্ৰতিবেদন আগবঢ়াই মই বিদায় লৈছোঁ। সমাজৰ পৰা বহিষ্কাৰ হ'ল নাহৰকটীয়াৰ চাচনিৰ এজন যুৱক। পিতৃৰ তিলনীৰ দিনা এই যুৱকজনৰ ঘৰত উপস্থিত নহ'ল এজন ভকত। সমাজৰ এনে ভূমিকাৰ বাবেই ছ'চিয়েল মিডিয়াত পোষ্ট দি যুৱকজনে উজাৰিলে ক্ষোভ। অভিযোগ তুলিলে হাঁহ কুকুৰা পোহাৰ বাবেই সমাজৰ পৰা হেনো বহিষ্কৃত হৈছে তেওঁ।
তেওঁলোকে এইটোৱেই দি থ'লে যে কুকুৰা পোহাৰ কাৰণে মানে তুমি তিলনি হেৰি কৰিব নোৱাৰিবা, দেউতাৰ কাম কাজ কৰিব নোৱাৰিবা। মানুহৰ জীৱিকাৰ কাৰণে মানুহে কিবা এটা কৰিব পাৰে, তাত আজিৰ দিনত তেওঁলোকে সেই আগৰ সেই নীতি নিয়মখিনি কৰি থাকিলে নহ'ব। যুৱকজনৰ নাম জিতু খনিকৰ। নাহৰকটীয়া চাচনিৰ ভকত গাঁৱৰ জিতু খনিকৰে স্বাৱলম্বী হোৱাৰ উদ্দেশ্যেৰে ঘৰত আৰম্ভ কৰিছিল হাঁহ আৰু কুকুৰাৰ ব্যৱসায়। হাঁহ কুকুৰা পোহাৰ বাবেই শ্ৰী শ্ৰী চলিহা বাৰেঘৰ সত্ৰৰ সমাজে সংগীৰ পদৰ পৰা বহিষ্কাৰ কৰা বুলি এই যুৱকজনে তুলিলে অভিযোগ। যদি মই কুকুৰা পোহাৰ কাৰণে মোক এঘৰীয়া কৰিছে নেকি, তেতিয়া ক'লে তেওঁলোকে মৌখিকভাৱেও ক'ব নোৱাৰে আৰু লিখিতভাৱেও ক'ব নোৱাৰো বুলি ক'লে। কাৰণ কুকুৰা পোহাৰ আমি লিখিতও দিব নোৱাৰোঁ, মৌখিকভাৱেও দিব নোৱাৰোঁ। তাৰ তথ্যখিনি মোৰ লগত ইতিমধ্যে আছে সেই মিটিংখনৰ, ৰাজহুৱা মিটিংখনৰ। ইফালে এনে অভিযোগ প্ৰকাশৰ পিছতেই অভিযোগ পোনচাতেই অস্বীকাৰ কৰিছে শ্ৰী শ্ৰী চলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ গজেন মহন্তই। হাঁহ কুকুৰা পোহাৰ বাবে নহয়, জিতু খনিকৰে নিজৰ পিতৃ আৰু বৰমাকক প্ৰহাৰ কৰাৰ বাবেই সত্ৰৰ সমাজে বহিষ্কাৰৰ সিদ্ধান্ত লোৱা বুলি সদৰি কৰিলে সত্ৰাধিকাৰগৰাকীয়ে। ইফালে সামাজিক মাধ্যমৰ যোগেদি মিথ্যাচাৰ প্ৰকাশ কৰাক লৈও গৰজি উঠিল সত্ৰাধিকাৰগৰাকী। বৰমাক মাৰিছে, মই কোৱা নাছিলো, আৰু পিতৃ সি হাত দিছিলে, আৰু এটা পাপ কৰিলে। ইমানবিলাক বেয়া কেছ থকাৰ পাছত তিলানী পথাৰটো আমি কিন্তু তাক একমত হ'ব নোৱাৰোঁ। গতিকে মই আচৰিত হ'লোঁ, কালিয়ে গম পাইছোঁ যে এনেকুৱা এটা কেছ চলি আছে। কুকুৰা গাহৰি পোহাটোতে কালি প্ৰশ্নই হোৱা নাই, আজিহে গম পাই, আজি বৰ সন্মানো লাগিছে। এতিয়া আমাৰ সত্ৰখনে এটা সন্মান হানি কৰিছে। ইফালে সত্ৰাধিকাৰ কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টিল।